চাপৰ চিকিৎসালয়ত নাভূত নাশ্ৰুত কাণ্ড ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ সম্প্ৰতি ৰাজ্যত কিদৰে চলি আছে স্বাস্থ্য বিভাগ গৰাকীৰ দৃষ্টি আকৰ্ষণ হবনে এয়া 30খন বিছনাযুক্ত চাপৰ সামূহিক চিকিৎসালয়ৰ কাহিনী চাপৰ সামূহিক চিকিৎসালয়ত চিকিৎসকে লিখা ঔষধসমূহ ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ৰোগীসকলক দি আছে ঔষধ যিকোনো মুহূৰ্তত ৰোগীসকলৰ মাজত ঘটিব পাৰে অঘটন ফাৰ্মাচিষ্ট এগৰাকীয়ে যি ঔষধ দিব পাৰে সেইখিনি ঔষধ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব পাৰেনে সেয়া চিন্তনীয় বিষয় দুখীয়া দৰিদ্ৰৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ চাপৰ চিকিৎসালয়কৰ কোনে দিলে উল্লেখযোগ্য যে ফাৰ্মাচিষ্ট শাহজাহান শেখ নামৰ কৰ্মচাৰীগৰাকীয়ে নিজে চিকিৎসালয়ত উপস্থিত নাথাকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আসবাহাৰুল ইছলামৰ হতুৱাই ৰোগীক দি আছে ঔষধ সেই দৃশ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে যাক লৈ চাপৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিউজ টেক্স ৰিপোৰ্ট নিউজ অসম এনি আপনার নামটা কি স্যার মোর নাম আসবারুল ইসলাম আপনি কোনটা পোস্ট আছে ও তার মানে ওই স্যার আছে তো স্যারের লগত কথা বলতো কোনটা পোস্ট এটা কোশ্চেন আপনি নিয়ে যান স্যার কোনটা পোস্ট স্যার এগুলা এই যে আসতেছে আসলে দেব স্যার আপনি ফার্মাসিস্ট নাকি আপনি ফার্মাসিস্ট নাকি না মই ফার্মাসিস্ট নহয় মই বস্তুখিনি রেডি কৰি আছো হ্যাঁ তার মানে আপনি দিয়েছে আমি দেখাবো নাই দিয়েছে আপনি স্যার দিয়েছে যদি বাই চান্স এটা যদি মিসপ্লেস হয়ে যায় ফার্মাসিস্টে কাম স্যার ফার্মাসিস্টে করব আপনি একজন ফরগেট মানে নয় আপনি ফরগেট মানে না স্যার কখন নাই আপনি একজন ফরগেট নাই মই মেডিসিন দিয়া নাই তো আমার ভিডিও আছে আপনি দিছে স্যার আপনি দিয়েছে আমি মিছা কথা কোয়া নাই ক্যামেরা কিন্তু মিছা না কিন্তু এটা নিয়ম নাকি স্যার আপনি নিজে কখন ফার্মাসিস্টের জন্য ফরগেটে মেডিসিন দিতে কেউ পারে নাকি স্যার আপনি নিজে কখন এগুলা না ওই যে সাধারণত আসতে দিতেছে চলো বাইরে পেশাব করে গেছে তো আসতেছে পারে নাকি স্যার কখন আপনি নিজে কখন নাই মই নহয় এগুলা আপনি দিয়েছিলেন স্যার নাই মই এই যে একটু ফিল আপ কৰিছো আপুনি দিয়েছে শুনক আমাৰ লগত ভিডিও আছে আপুনি দিয়েছে নাই শুনক আপুনি লিখি দিয়েছে আপুনি সব কৰি আছে কত লিখি দিছো আপুনি জিলা প্ৰেসক্ৰিপচন আহি আছে প্ৰেসক্ৰিপচন চাইছে আপুনি দিয়েছে স্যার ভিডিওয়ে কেতিয়া মিছা নয় আমি নাই মই সব মানে আপনি কিয় দিব লগত কৰিছে আপোনাৰ আমি দহৰ নাই নাই মই দিয়াই নাই মই নাই দিয়া দিব লগত কিয় পৰিছে মানে কি ফাৰ্মাসি অভাৱ নেকি ছুটি ফাৰ্মাসি ছুটি আছে নাই মই নাই দিয়া তো দাদাই মানে পেশাব কৰিব গৈছে মোক কৈছে কই বস্তু মি হেলি কৰি দে কোন দাদা স্যার শাহজাহান দা ক'ত আছে মানে হিতে মানে ইয়াৰ পেশাব কৰিব গৈছে হিপালে গল নেকি অলপ আৰু মই হেতু লিখি আছো আমি 1 ঘণ্টাৰ পৰা ইয়াত আছো কিন্তু তাক তো দেখা নাপালো আমি হা 1 ঘণ্টাৰ পৰা ইয়াত আছো আমি তো দেখা নাপালো আছে এতিকে তো দেখা নাপালো স্যার এতিয়া ক'ত বা গল পেশাব কৰিব গৈছে মই তো দিয়া নাই মই এইটো লিখি আছো ভিডিও আছে আপুনি মিছা কথা কিয় বাৰে নাই সব এইটো সব এটা আমি দিছো ঠিক আছে ৰোগীৰ লগত হেতা লিখি আছে জীৱনক লৈ হেতা লিখি আছে কি বাইসেন যদি কিবা এটা হৈ যায় নাই মই দিয়া নাই তো ভিডিও কেতিয়া মিছা কথা নহয় ভিডিও আছে আপুনি পুৰা থ্যাংক ইউ আপনি আপোনাৰ কামখিনি কৰি যাওক কিন্তু এইটো অনুচিত এজন ফাৰ্মাসিষ্ট অবিহনে ফৰগেটে ঔষধ দিব নোৱাৰে নাই মই দিয়া নাই তো মই জাস্ট আপোনাৰ পোষ্টটো কি এই কি এটা চাওক মই স্যার আপোনাৰ পোষ্ট কথা কওক নাই মই ইয়াতে চাওক আপোনাৰ পোষ্ট ৰব মই আপোনাৰ পোষ্টটো কি কওক পোষ্ট কথা ক'লে মই এমটিএস পৰিচয়টো দাঙি ধৰিব মই শাহজাহান শেখ চাপৰ বিপিএসসি ফাৰ্মাসিষ্ট এনআৰএসএমৰ ফালৰ পৰা কৰি আছো আপোনাৰ দায়িত্ব এজন ফৰগেটে কৰি আছে হয় জ্ঞাত নিশ্চয় হয় আজি মানে মই যেহেতু ব্লক ফাৰ্মাসিষ্ট মোৰ মানে ইয়াতে তিনিটা পোষ্ট থাকে একচুয়ালি পিএসসি এটা সিএসসি এটা আৰু বিপিএসসিৰ এগেইনষ্ট এটা পিএসসি আৰু সিএসসি দুটাই বৰ্তমান খালি হৈ আছে এজন বেমাৰত হাৰ্ট এটাক হৈ আছে আৰু এজন ৰিটায়াৰ হৈছে 6 মাহ হ'ল এই 350-400 পেশেন্ট হয় পাৰ ডে মানে মোৰ ওয়ার্কলোড এনেকা বাড়িছে মই বাহিৰত ফিল্ডত একো যাব নোৱাৰা হৈছে চাৰিওফালে মোৰ হেম্পাৰ হৈছে মানে তো আজি বুধবাৰ এই লৰাজনক মই কৈ গৈছি মই বহলপুৰীত এসডি কি নাম লৰাজনৰ এই আসবাহাৰুল ফৰগ্ৰেড সাৰে হেল্প কৰিব দিছে মোক হি মোক ঔষধ কাটি দিয়ে কি নাম ভালকে আসবাহাৰুল ইছলাম তেও কি কোনটো পোষ্ট এ নামৰ গ্ৰেড 4 পোষ্টত আছে হি মোক হেল্প কৰে কেতিয়া ঔষধ আনি দিয়ে কাটি দিয়ে তাক থৈ কেতিয়া মই পেশাব কৰিব যাওঁ পানী খাব যাওঁ এইখিনি মোক হেল্প কৰে মানে আজি হল মানে মই ৰাতিপুৱা তাক ফোন কৰিলে ভাইটি মই বহলপুৰ অলপ কাম আছে তাতে মই ফাৰ্মাসিষ্টৰ লগ কৰি তাতে যাম তুমি অলপ ৰেডি কৰা ইস ডিসপেন্সিংটো মোৰ আহতে 12টা মান বাজিল বহলপুৰ এসডিত মোৰ কাম আছিল মনিটৰিঙৰ কাম থাকে বুধবাৰ মই তাতে অলপ গৈছিলো কি ঔষধ দি আছে এতিয়া দি আছে কিবা অসুবিধা মোক ফোন কৰি লয় কিন্তু এজন ফৰগেটে এজন ফাৰ্মাসিষ্ট নাই চাপৰ চিকিৎসালয়ত যি অদ্ভুত কাণ্ড হৈ আছে ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰা ঔষধ যি ফাৰ্মাচিষ্ট অবিহনে এটা ফৰ গ্ৰেডৰ কৰ্মচাৰী দি সঁচাকৈ এক গৰিহণাযোগ্য
আৰু এই চেগতে মই ক'ব বিচাৰোঁ যে অসম চৰকাৰে কি কৰি আছে। তেখেত সদায় ঢাকঢোল পিটাই থাকে, উন্নয়নৰ কথা বতৰা কৈ থাকে। তেওঁলোক সঁচাই নজৰ ৰাখিছেনে যে চিকিৎসালয়সমূহত কি হৈ আছে? মই সেইকাৰণে চৰকাৰক ইয়াৰ পৰাই চাপৰ আঞ্চলিক কচুলৰ ছাত্ৰ সন্থাৰ পৰা জনাব বিচাৰোঁ যে অতি সোনকালে আপোনালোকে বিদ্যুৎ ব্যৱস্থা লৈ যি কৰিব লাগে কৰক। আৰু চাওক, যদি এই ঔষধৰ কাৰণে যদি আমাৰ চাপৰ অঞ্চলৰ যিকোনো নাগৰিক মৃত্যুবৰণ কৰিব লাগে, ইয়াৰ দায় কোন হ'ব? চৰকাৰে দায়িত্ব ল'ব নেকি?